Hello everyone, welcome to MIDG Yon Training. Dipanta Ganguly, ako notun eta product loi aji ahisu. Aji ami discuss korim information lom. Ami ei MIDG Yon Training programot product or knowledge loi asu. All of details ot goi asu karon hadahante ki hoisile amar jeblak live training hoisile eblak out ami total 4 hours pau 4 ঘন্টাত আমি গোটেই product খিনি cover কৰিব লাগে তো DG Yon Training যেটো concept হয় এটো personally মোৰ বহুত ভাল লাগিছে যে maximum knowledge to আপোনাক দিব পাৰিছো আৰু আপোনালোকৰ কাৰণেও ভাল যে প্ৰডাক্ট খিনি বিষয়ে অলপ ভালকে ডিটেইলছত গৈ জানিব পাৰিছে কাৰণ প্ৰডাক্ট knowledge টো যদি ভালকে থাকে তেতিয়া আপুনি যেতিয়া কাম কৰে মার্কেটত গৈ তেতিয়া কিন্তু কনফিডেন্স লেভেলটো বহুত বেছি ভাল হয় এটা প্ৰডাক্টৰ knowledgeটো বহুত ইম্পৰ্টেন্ট হয় আমি জানো আমাৰ কোম্পানী প্ৰথম এনেকুৱা এটা ডাইৰেক্ট সেলিং কোম্পানী ইন্ডিয়াত যাৰ নিজৰ এডুকেশন সিস্টেম আছে হাৰভেষ্ট সাকসেস একাডেমি নামত হাৰভেষ্ট সাকসেস একাডেমি কোনটো কনসেপ্টত বিলিভ কৰিছে লাৰ্নিং এণ্ড আৰ্নিং তাৰমানে যিকোনো বস্তুত যদি আৰ্নিং প্ৰসেসটো ভাল কৰিব লাগে বা স্মুথ কৰিব লাগে ইজি কৰিব লাগে আমাৰ লাৰ্নিং প্ৰসেসটো খুব ভালকে হ'ব লাগে তাৰমানে শিকাটো বহুত বেছি জৰুৰী হয় আৰ্নিংটো ইজি কৰিব কাৰণে হেতু কনসেপ্টত হাৰভেষ্টে বিলিভ কৰে হেতু কাৰণে আমাৰ এনেকুৱা এটা সিচুৱেশনতো কিন্তু আমাৰ উপায়টো আমি উলালো যে হাৰভেষ্টে কি কৰিলে MIDG Yon ট্ৰেইনিংটো আৰম্ভ কৰিলে যেটোত আমি আজিকালি প্ৰডাক্টৰ নলেজ খিনি লৈ আছো কোম্পানী লগত ব্র্যান্ড কি আছে এখিনি চাই লৈছো ব্র্যান্ড আমাৰ লগত আছে এলিমেন্টস ওয়েলনেস অন এন্ড অন আহাৰ নিউ ষ্টাৰ MI হোম এন্ড ইন্ডিয়া গ্ৰো এই সটা ব্র্যান্ড লৈ কোম্পানীয়ে ডিল কৰিছে ওয়েলনেসৰ কথা পাতিম তো ওয়েলনেস সম্পৰ্কে অলপ আইডিয়া এটা দি দিছো এটা কথা মই সদায় নিজৰ ট্ৰেইনিংত কওঁ যে এটো ট্ৰেইনিংত কি হয় মোৰ ট্ৰেইনিংত যেতিয়াই বহিব কেতিয়াবা কি হয় আমাৰ বহুত এনেকুৱা ডিস্ট্ৰিবিউটৰ বন্ধুসকল আছে যে মেডিকেল ব্যাকগ্ৰাউণ্ডৰ পৰা নাহে বা সায়েন্স ব্যাকগ্ৰাউণ্ডটো নাথাকে তেতিয়া হলে অলপ এটা চিন্তা হৈ যায় যে হেলথৰ প্ৰডাক্ট সায়েন্সৰ হেলথৰ প্ৰডাক্ট হয় সায়েন্সৰ কথা বহুত কিবা কিবি শিকিব লাগিব একো নহয় একদম ৰিল্যাক্স হৈ বহিব টেনশন ফ্ৰী হৈ বহিব মোৰ ট্ৰেইনিং বিলাকত আপুনি বহিলে এটা বস্তু গ্যাৰান্টিড হয় যে আপুনি বস্তুখিনি একদম সিম্পল ল্যাঙ্গুৱেজত পাব সায়েন্সৰ কথা আমি শিকিম আমি ডিসকাসও কৰিম কিন্তু একদম ইজি ল্যাঙ্গুৱেজটোত মই ডিসকাস কৰিম যেটো আপোনাৰ বুজিবলে বহুত ইজি হ'ব লাস্ট লৈকে প্ৰডাক্ট ট্ৰেইনিংটো এটেন্ড কৰিব এটা ওয়েলনেস বুলি ক'লে আইডিয়াটো দি দিছো ওয়েলনেস কথাটোৰ অৰ্থটো কি হ'ল আমি ইমান কথা পাতি আছো ওয়েলনেস ইন্ডাস্ট্ৰি মই সদায় কম ওয়েলনেস ইন্ডাস্ট্ৰিটো হাইলাইট কৰো ওয়েলনেসৰ ফিউচাৰটো কিন্তু বহুত ডাঙৰ ওয়েলনেসৰ ফিউচাৰটো আজি যেটো সিচুৱেশনে হৈ আছে আপোনালোকে দেখিছে চাৰিওফালে সবে কিন্তু ইমিউনিটি ইমিউন সিস্টেম এনেকুৱা শব্দবিলাক ইউজ কৰি আছে ইমিউনিটিটো ভাল কথা ভাল কৰাৰ কথা সবে পাতি আছে তো এটো ওয়েলনেসৰ লগতে ৰিলেটেড হয় তাৰমানে আজি ডেটত আমি কি বস্তুবিলাক কৰি আছো যে আগলে আমি নিজৰ বডি ভিতৰত ডিজিজ অহা পৰা বা বেলেগ কিবা ভাইৰাছ বা ব্যাকটেৰিয়াৰ আক্ৰমণৰ পৰা নিজকে প্ৰটেক্ট কৰি থব পাৰি হেতু হল আমাৰ ওয়েলনেস ইন্ডাস্ট্ৰি হয় ইমিউন সিস্টেমটো অলপ বুজি পাব লাগিব একদম সিম্পল ল্যাঙ্গুৱেজত বুজক আমাৰ বডি ভিতৰত নিজৰ এটা ক্যাপাসিটি থাকে ৰোগ প্ৰতিৰোধ ক্ষমতা বুলি কয় এই ক্ষমতাটোক আমাৰ ইমিউন সিস্টেম বুলি কোৱা হয় বা ইমিউনিটি বুলি কোৱা হয় এটা গোটেই ট্ৰেইনিংটোত যেতিয়াই মই এই শব্দটো ইউজ কৰিছো গম পাই যাব যে মই আমাৰ ইমিউনিটি তাৰমানে আমাৰ বডি নিজৰ ক্যাপাসিটি বা ক্ষমতাৰ কথা পাতিছো এটা আমি আজি যেটো ব্র্যান্ড কভার কৰিম হেতু হল আমাৰ এলিমেন্টস ওয়েলনেস যেটো ব্র্যান্ড হয় আমাৰ এটো কিন্তু আয়ুৰ্বেদ বেসড ব্র্যান্ড হয় এলিমেন্টস ওয়েলনেসে কি কৰিলে আয়ুৰ্বেদৰ লগত এলিমেন্ট মডাৰ্ন টেকনলজি দুটা বস্তু মার্জ আপ কৰি কম্বাইন কৰি পেলাই আমাৰ এলিমেন্টস ওয়েলনেসৰ ব্র্যান্ডটো লঞ্চ কৰিলে এতিয়া এলিমেন্টস ওয়েলনেসৰ কথা পাতিছো এৰ কথা নাপাতিম হেতু হ'বই নোৱাৰে আমাৰ এলিমেন্টস ওয়েলনেসৰ যেটো হেলথ কেয়াৰ ডিভিজন হয় হেতুৰ ফাদাৰ অফ এলিমেন্টস ওয়েলনেস হেলথ কেয়াৰ ডিভিজন বুলি কোৱা হয় ডক্টৰ DB নাৰায়ণা ছাৰৰ প্ৰফাইলটো অলপ সমুকে কৈ দিছো ব্ৰিফ কৰিছো 45 ইয়াৰ্ছতকে বেছি এক্সপেৰিয়েন্স তেখেতৰ আছে ফাৰ্মা আৰু আয়ুৰ্বেদত এক্সপাৰ্ট হয় ফাৰ্মাত গোল্ড মেডেলিষ্ট হয় আৰু ডাবৰ হিন্দুস্তান লিভাৰ নিচিনা কোম্পানী বিলাকত এজ এ ডিৰেক্টৰ কাম কৰাৰ কিন্তু এক্সপেৰিয়েন্স আছে নিজে গম পাইছে যে ইমান ডাঙৰ পাৰ্সনালিটিটো যদি আমাৰ এলিমেন্টস ওয়েলনেসৰ ব্র্যান্ডৰ পিছত এজ এ সাইন্টিফিক এডভাইজাৰ আছে তো আমাৰ টিমটোত কেনেকুৱা মানুহবিলাক আমি থৈছো যেটোৱে দিনে ৰাতি আমাৰ ব্র্যান্ডটো যেটো কোৱালিটি হয় এটো লেভেল আপ কৰিবলৈ সদায় কাম কৰি থাকে এলিমেন্টস ওয়েলনেসে 2019 or বেস্ট হেলথ কেয়ার ব্র্যান্ডৰ এওয়ার্ড পালে এই এওয়ার্ডটো দিয়া হৈছিলে টাইমস অফ ইন্ডিয়াৰ এটা পাৰ্ট হয় যেটো ইকোনমিক টাইমস
আমি ইকোনমিক টাইমছ হয় ইকোনমিক টাইমছৰ ফালৰ পৰা এইটো এৱাৰ্ডটো দিয়া হৈছিলে এওঁলোকৰ হিষ্ট্ৰীটো এইটো প্ৰথমবাৰৰ কাৰণে হৈছে ৰেকৰ্ড হয় বুলি কৈছে যে প্ৰথমবাৰৰ কাৰণে কোনো ব্ৰেণ্ড ইমান কম সময়ৰ ভিতৰত মাৰ্কেটত আহি এই এৱাৰ্ডটো পালে নিজে গম পাইছে এলিমেণ্টছ ৱেলনেছৰ এইটো বহুত ডাঙৰ এটা উপলব্ধি হয় ডাঙৰ এচিভমেণ্ট হয় এতিয়া মই ভিডিঅ' এটা প্লে কৰিম সেইটো ভিডিঅ'খন চাব তাৰপিছত আকৌ মই আহি আছো আকৌ কথা পাতিম আমি Together for Elements Wellness. Joining us on stage next is the Economic Times Best Healthcare Brands. Ladies and gentlemen, this evening is about recognizing those who've done their very best in the healthcare segment, be it personal care, sports nutrition, wellness, all a part of good health and more. Many congratulations to the team. I'd like to thank you for joining us. এই ভিডিঅ'খন আছিলে আমাৰ এৱাৰ্ড ৰিচিভিং ভিডিঅ' এতিয়া আমি এলিমেণ্টছত আহি গৈছো আমি এটা কথা মই এতিয়া মেনশ্যন কৰিছিলো আমি শিকিছিলো যে এলিমেণ্টছ ৱেলনেছ ব্ৰেণ্ডটো আয়ুৰ্বেদ বেছড হয় আয়ুৰ্বেদটো কি হয় অলপ কনসেপ্টটো শিকি লৈছো নামটোতে কিন্তু কনসেপ্টটো আছে আয়ু মানে হল লাইফ বেদা মানে হল সায়েন্স তাৰ মানে আয়ুৰ্বেদাটোক সায়েন্স অফ লাইফ বুলি কোৱা হয় এতিয়া এলিমেণ্টছ ৱেল সৰি আয়ুৰ্বেদাৰ বেসিক্স খিনি আমি চাই লওঁ আয়ুৰ্বেদাত পাঁচটা এলিমেন্ট আছে এটো পাঁচটা এলিমেন্ট কি হয় বায়ু জল অগ্নি পৃথিৱী আকাশ এই পাঁচটা এলিমেন্ট আছে যেটো আমি হাতখনেৰে ৰিপ্ৰেজেন্ট কৰিছো আৰু আমাৰ এটো সাইডত যদি আপোনালোকে চাই তেতিয়া হল লিখিব ত্ৰিদোষাস বুলি কোৱা হয় তিনটা দোষাস আছে নামখিনি কি হয় বাত পিত্ত কফ এই তিনটা দোষাস আয়ুৰ্বেদত আছে প্ৰতিটো দোষা বেলেগ বেলেগ এলিমেন্টৰ লগত যুক্ত হৈ আছে কানেক্টেড হৈ থাকে এলিমেণ্টছ ৱেলনেছৰ যেটো প্ৰডাক্ট আজি আমি কথা পাতিম হেতু হল আমাৰ ওমেন কম্পেনিয়ন যদি আমি কথা পাতো নামটোতে কিন্তু কনসেপ্টটো অলপ নামটো আমি কেলে এনেকে থৈছো ওমেন মানে হল লেডি বা মহিলা আমি ক'ব পাৰি আৰু কম্পেনিয়নৰ মানেটো হল সংগী তাৰ মানে বেষ্ট ফ্ৰেন্ড বুলি ক'ব পাৰে তাৰ মানে মহিলা সকলৰ বহুত বেষ্ট ফ্ৰেন্ড হ'ব এটো ট্ৰেনিংটো পিছত আপোনালোকে নিজেও ক'ব এতিয়া ফাৰ্স্ট আমাৰ যেটো আমি ডিসকাস কৰিব লাগে কেলে আমাৰ মহিলা সকলৰ স্বাস্থ্যৰ সম্পৰ্কে ইমান স্পেশাল এটেনশন দিব লাগে কেলে কাৰণখিনি চাই লৈছো ফাৰ্স্ট হল যে আমাৰ 30% আমাৰ দেশৰ যেটো পপুলেশন হয় 30% মেনস্ট্ৰুৱেটিং মহিলা হয় তাৰ মানে পিৰিয়ডটো আৰম্ভ হৈ গল বহুত এনেকুৱা হৰু ছোৱালী আছে যাৰ পিৰিয়ড আৰম্ভ হৈ যোৱাৰ পিছত মেনস্ট্ৰুৱেল সাইকেল এনেকুৱা এটা বস্তু বা পিৰিয়ড এনেকুৱা এটা বস্তু যে ইয়াৰ লগত কিন্তু বহুত প্ৰবলেম বিভিন্ন ধৰণৰ প্ৰবলেম বিলাক বডিত আৰম্ভ হৈ যায় বহুত ডিসকমফৰ্ট ফিল কৰে এটো কাৰণে বহুত এনেকুৱা সাৰ্ভে বিলাকত দেখা গৈছে যে হৰু যেটো যিবিলাক ছোৱালী হয় যাৰ পিৰিয়ডটো আৰম্ভ হৈ গল এই ডিসকমফৰ্টৰ কাৰণে কেতিয়াবা কি হয় স্কুলটো যোৱাটো মিস কৰি দিয়ে ইমান বেছি কমফৰ্ট লেভেলটো গুচি যায়গে ডেইলি আমি দৈনন্দিন যেটো জীৱন যদি চাও মহিলাসকলৰ লাইফত কিন্তু এওঁলোকে কিন্তু বহুত ৰোল একেলগতে প্লে কৰে তাৰ মানে ঘৰত কিন্তু এক ধৰণৰ ৰোল নাথাকে বহুত ধৰণৰ ৰোল এগৰাকী মহিলা প্লে কৰিব লাগে নিজৰ দৈনন্দিন জীৱনত মেনস্ট্ৰুৱেল সাইকেলৰ লগত বহুত বিভিন্ন ধৰণৰ প্ৰবলেম মহিলাসকলে ফেস কৰে আৰু আমাৰ মেনস্ট্ৰুৱেল সাইকেলটোৰ লগত প্ৰবলেমখিনি যদি আমি ধ্যান নিদিও তেতিয়া হলে কিন্তু মহিলাসকলৰ লাইফটো ইফেক্ট হৈ যাব পাৰে হাৰ্মফুল ইফেক্ট এটা হ'ব পাৰে এইখিনি কাৰণে আমাৰ মহিলাসকলৰ লাইফৰ অলপ এটা স্বাস্থ্যৰ বিষয়ে অলপ ধ্যান দিয়াটো বহুত জৰুৰী হয় এতিয়া অলপ মেনস্ট্ৰুৱেশন যেটো আমি কৈ আছো বা পিৰিয়ড যেটো সাইকেল আৰম্ভ হয় এটো বিষয়ে অলপ ডিসকাস কৰিছো আমাৰ মহিলাসকলৰ মাজত এটা ন্যাচাৰাল আশীৰ্বাদ থাকে আমি নতুন এটা জীৱনক জন্ম দিব পাৰো তাৰ মানে ৰিপ্ৰডিউস কৰাৰ ক্ষমতাটো আমাৰ আছে এই পিৰিয়ডটো যেটো কথা কৈ আছো এটো ষ্টাৰ্টিং এজটো কি হয় 8 বছৰৰ পৰা 15 বছৰ ভিতৰতে সাধাৰণতে পিৰিয়ডছটো আৰম্ভ হয় আৰু কিমান দিন লৈকে হয় 45 তাৰ মানে 45 এজৰ পৰা 55 এজ লৈকে এভাৰেজত পিৰিয়ডটো হয় ইমান দিন লৈকে আপোনাৰ পিৰিয়ড সাইকেলটো হ'ব এতিয়া পিৰিয়ডটো হোৱাত আমাৰ মেনস্ট্ৰুৱেল সাইকেলটো হোৱাত দুটা পাৰ্ট আমাৰ এনেকুৱা আছে যে বহুত ইম্পৰ্টেন্ট ৰোলটো
আছে ইয়াৰ আমাৰ গোটে সাইকেলটো হেতু হল ওভেৰি আৰু ইউটেৰাস এই দুটা এনেকা পাৰ্ট যেটো আমাৰ বহুত ধ্যান দিব লাগে ভালকে কাম কৰিব লাগে এইখিনি ভালকে হেলদি থাকিলে নিজৰ কামটো ভালকে কৰিলেহে আমাৰ গোটে মেনস্ট্ৰুৱেল যেটো সাইকেল কৈ আছো বা পিৰিয়ডৰ সাইকেল কৈ আছো এটো খুব ভালকে হ'ব এতিয়া পিৰিয়ডটো অলপ বুজি লৈছো মেনস্ট্ৰুৱেশনটো কি হয় এতিয়া সক বাহিৰৰ পৰা যেতিয়া স্পাৰ্মটো আহে আমাৰ ওভেৰিত কি হয় ডিম্বাণু যেটো আমি কওঁ একটো বনে একটো ইয়াৰ পৰা ওলাই ফেলোপিয়ান টিউবত যায় বাহিৰৰ পৰা যেতিয়া স্পাৰ্মটো আহে আমাৰ ফেলোপিয়ান টিউবত ইয়াত আমাৰ হেৰিটো হল ওভুলেশন হল ওভাটো ওলালে মানে একটো ওলালে হেৰি কৰি পেলাই ফাৰ্টিলাইজ হৈ পেলাই আমাৰ কি হয় আমাৰ তাত বাহিৰৰ পৰা স্পাৰ্ম খিনি আহি আছে এটো ফেলোপিয়ান টিউব দেখা পাইছে ইয়াত ফাৰ্টিলাইজ ফিউজ হল ইয়াত ইয়াত ফিউজ হৈ গল বহুত খিনি ওভা থাকে আৰু এটো কোৱা হয় যে এইটো প্ৰসেস হোৱা পিছত যেটো আমি ফাৰ্টিলাইজেশন বুলি কৈ আছো স্পাৰ্মটো আহিলে ইয়াত দেখিছে ফাৰ্টিলাইজেশন প্ৰসেসটো হৈ গল ফাৰ্টিলাইজেশন প্ৰসেসটো হৈ যোৱা পিছত এটো মাল্টিপ্লাই হৈ যায় আৰু ইয়াত যেটো আপোনাৰ দেখিছে এটো ফাৰ্টিলাইজ হৈ গল তাৰমানে এটো ষ্টেজত এটো বস্তু জাইগোট বুলি কোৱা হয় এটো আমাৰ ওভেৰি ওয়ালত এটো ইমপ্লান্টেশন প্ৰসেস বুলি কয় তাৰমানে লাগি ধৰিব পাৰে যদি আমি মই সিম্পল কে কব যাও এতিয়া এই প্ৰসেসটো যদি হোৱা নাই বাহিৰৰ পৰা স্পাৰ্ম হোৱা নাই তো আমাৰ একখিনি যিখিনি ওলালে এটো ফাৰ্টিলাইজ হোৱা নাই তেতিয়া হলে কি হ'ব ব্লিড হৈ পেলাই আমাৰ সাইকেল যেটো আমি কওঁ হেতুৱে হয় সাইকেলৰ মাধ্যমেৰে আমাৰ ব্লিডিং হৈ পেলাই এটো ওভাখিনি উলিয়াই যায় আৰু এইটো বস্তু আমি এটা সাইকেলটো চালু এটা আমি ৰিজন খিনি সাম কি কাৰণ হ'ব পাৰে সাইকেলটো ডিস্টার্ব বা ইয়াৰ লগত প্ৰবলেম খিনি যিখিনি হয় এখিনি কাৰণ কি হ'ব পাৰে প্ৰবলেম খিনি সব ইম্প্ৰপাৰ ডায়েটত যদি আছে মানে খোৱা বোৱা বস্তুবিলাক যদি ভাল হেলদি খানা খোৱা নাই বাহিৰত জাঙ্ক ফুড ফাস্ট ফুড বিলাক বহুত বেছি খায় ফ্ৰাইড বস্তু বহুত বেছি খায় যেটো আমি ঘৰতে ভজা বস্তু যেটো আমি কওঁ এটো বহুত বেছি ইউজ হৈ আছে তেতিয়া হলে হ'ব পাৰে এনিমিয়া যদি কাৰবাৰ আছে আমি ফিলিংত এটো ডিসকাস কৰো এনিমিয়াৰ কথা এনিমিয়াৰ কন্ডিশনতো কিন্তু এটো এইবিলাক প্ৰবলেম হ'ব পাৰে স্ট্ৰেস লেভেলটো যদি বডি ভিতৰত বহুত আছে তেতিয়াও প্ৰবলেমটো হ'ব পাৰে ইমব্যালেন্স কিহত থাইৰয়েড গ্ল্যান্ডটো যদি ইমব্যালেন্স হৈ যায় তাৰ মানে থাইৰয়েড আমি থাই হেলথত ডিসকাস কৰো হদাই যে থাইৰয়েডত আমাৰ হৰমোন বিলাক আছে হৰমোন যেটো বনে বডিত হেতু যদি কন্ট্ৰোল ব্যালেন্স হৈ নাথাকে কন্ট্ৰোল মাত্ৰাত নাথাকে তেতিয়া হলে আমাৰ ইমব্যালেন্স বুলি কয় এটো থাইৰয়েড গ্ল্যান্ডটো ইমব্যালেন্স হলেও প্ৰবলেম হ'ব পাৰে ওবেসিটিৰ প্ৰবলেম আছে তাৰ মানে বহুত বেছি হক ডায়াবেটিসৰ প্ৰবলেম আছে হাই ব্লাড প্ৰেছাৰৰ প্ৰবলেম আছে এইখিনি প্ৰবলেমটো কিন্তু আপোনাৰ পিৰিয়ডটো ইফেক্ট হ'ব পাৰে আপোনাৰ বিভিন্ন ধৰণৰ প্ৰবলেম হ'ব পাৰে পিৰিয়ড হোৱা সময়তে আৰু যদি বহুত আনহাইজেনিক ৱেট আপুনি আছে লাইফষ্টাইলটো যদি ভালকে যেটো আমি আনহাইজেনিক মানে হল আপুনি বহুত সফা হৈ থাকিব লাগে আপুনি এটো বস্তু যদি মেইনটেইন কৰা নাই তেতিয়াও কিন্তু বডি ভিতৰত প্ৰবলেম হ'ব পাৰে সাইকেলৰ সময়ত এটা প্ৰবলেম খিনি মেনস্ট্ৰুৱেল সাইকেলৰ লগত কি হয় এখিনি চাই লৈছো ফাৰ্স্ট হল এবসেন্স অফ সাইকেল এবসেন্স অফ সাইকেলটো হল পিৰিয়ড নোহোৱা কাৰবা যদি পিৰিয়ড হোৱা নাই হেতু প্ৰবলেমক কয় ইৰেগুলাৰ অফ সাইকেলটো কি হয় কেতিয়াবা পিৰিয়ডটো আমাৰ হয় কিন্তু ইৰেগুলাৰিটি এটা আহি যায় তাৰ মানে এমাহ হল মাজতে এমাহ গ্যাপ হল আকৌ বলে এমাহৰ পিছত হল কেতিয়াবা গ্যাপটো এমাহতকে দুমাহ হৈ যায় কেতিয়াবা 3 মাহৰ গ্যাপত হৈছে কেতিয়াবা 15 দিনৰ গ্যাপতে হৈ গৈছে তাৰ মানে অতি হুনকালে হোৱা বা ডিলে হোৱা দুইটা প্ৰবলেমে ইৰেগুলাৰ সাইকেলৰ প্ৰবলেম হয় নেক্সট হল আমাৰ ইৰেগুলাৰ কোয়ান্টাম অফ এক্সক্ৰিশন তাৰ মানে ফ্লো টু ব্লিডিং টু যেটো হয় এটো বহুত বেছি যদি ফ্লো হৈ আছে বা বহুত লাইট ফ্লো হৈ আছে কম হৈ আছে দুইটাই কিন্তু ইৰেগুলাৰ কোয়ান্টাম অফ এক্সক্ৰিশনৰ প্ৰবলেম মেনস্ট্ৰুৱেল সাইকেলৰ লগত ৰিলেটেড বহুত এনেকুৱা প্ৰবলেম আছে যেবিলাক মহিলাসকলে ফেস কৰে যেনেকুৱা এংজাইটি লেভেল বাঢ়ি যায় স্ট্ৰেস লেভেলটো চিন্তা লেভেলটো বহুত বেছি বাঢ়ি যায় মেন্টাল টৰ্চাৰ ফিল কৰে মুডটো ভাল নাথাকে কিছুমানৰ সাইকেল বহুত বেছি পেইনফুল হয় PMS ৰ প্ৰবলেম PMS টো বুজি লব প্ৰি মেনস্ট্ৰুৱেল সিনড্ৰোম বুলি কোৱা হৈছে প্ৰি মানে হল আগতে হোৱা তাৰ মানে প্ৰি মেনস্ট্ৰুৱেল মানে মেনস্ট্ৰুৱেল সাইকেল হোৱাৰ আগৰ পৰা তাৰ মানে পিৰিয়ড অহাৰ 3-4 দিন আগৰ পৰা কিছুমান সিম্পটম কিছুমানৰ বডিত আহে যেনেকে ধৰি লওক আমাৰ যেটো ককালৰ পোৰশন হয় তাত অলপ আপুনি পেইন এটা ফিল কৰিব
মিহি মিহি এটা পেইন হ'ব আৰু নহলে কেতিয়াবা পেইনটো খুব বেছিও হয় কেতিয়াবা পিএমএছৰ প্ৰবলেম যদি বেছি হয় তেতিয়াহলে পেইনটো বহুত বেছি হ'ব কেতিয়াবা মুড সুইং হোৱা আগৰ পৰা আৰম্ভ হৈ যায় আপুনি বহুত খং উঠিব বিনা কাৰণত খঙাল হৈ উঠিব তেনেকুৱা গোটেইবিলাক প্ৰবলেম বিলাক আমি মেনষ্ট্ৰুৱেল সাইকেলৰ লগত ৰিলেটেড হয় মহিলাসকলে ফেচ কৰে এইবিলাক প্ৰবলেম এতিয়া যদি মই মাৰ্কেটৰ সলিউশনত যাওঁ মাৰ্কেটত ম্যাক্সিমাম সলিউশন কিন্তু মেডিসিনস বিলাক দিয়ে মেডিসিনে একো নকৰে আপোনাৰ যেটো পেইন হৈ আছে পেইন কিলাৰ হিচাপে কাম কৰিব পেইনটো সাপ্ৰেছ কৰি দিব দবাই দিব তাৰ মানে এইবিলাক মেডিসিনৰ কিন্তু সাইড ইফেক্ট বহুত বেছি থাকে এটা যদি ন্যাচাৰাল সলিউশনত যাও এটা ইউনিক সলিউশন ইউজ কৰা হৈছে যেটো আমাৰ ওমেন কম্পেনিয়নত আমি ইউজ কৰিছো এটো ডেফিনেটলি ন্যাচাৰালি আপোনাৰ গোটেই প্ৰসেসটো যেটো আপোনাৰ মেনস্ট্ৰুৱেল সাইকেল হোৱাত আপোনাৰ বডিৰ যেটো ন্যাচাৰাল প্ৰসেস হয় এটো ন্যাচাৰালি যাতে ভালকে কাম কৰিব পাৰে হেতুত হেল্প কৰে আগলে আপুনি হাৰ্বছৰ কম্বিনেশন খিনি গম পাব ইয়াত ওমেন কম্পেনিয়নে কাম কেনেকে কৰে যদি কওঁ এটুত চাব অলপ আমি চাম বেলেগ বেলেগ কম্বিনেশন বেলেগ বেলেগ প্ৰবলেমৰ কাৰণে দিয়া হৈছে তাৰ মানে স্পেশাল কে কাম কৰিব আমাৰ ওমেন কম্পেনিয়নে ফাৰ্স্ট যেটো কম্বিনেশন স্লাইডত দেখা পাইছে লোধৰা মঞ্জিষ্টা আৰু অশোক ছাল এই তিনটা কম্বিনেশন কিহত কাম কৰে আপোনাৰ বডিৰ হৰমোন লেভেলটো ব্যালেন্স কৰি থয় আপোনাৰ হৰমোন লেভেলটো ইমব্যালেন্স হ'বলে নিদিয়ে Next all, যেটো কম্বিনেশন দেখা পাইছে বালা গক্ষুৰা নাগৰমোথা yashti madhu এই চাৰিটা হাৰ্বছৰ কম্বিনেশন যেটো এটো আমাৰ ওভেৰি আৰু ইউটেৰাছৰ মেইন যেটো ফাংশন হয় আমি দেখিছিলো যে আমাৰ মেনস্ট্ৰুৱেল সাইকেলৰ মানে দুটা ভালকে স্মুথলি কৰিবলৈ দুটা পাৰ্ট বহুত ইম্পৰ্টেন্ট হয় একেটা হল আমাৰ ওভেৰি আৰু ইউটেৰাছ এই দুটা পাৰ্টৰ ভালকে কাম কৰিবলৈ হেল্প কৰিব আমাৰ নেক্সট যেটো আমাৰ কম্বিনেশন কলো ইয়াৰ নেক্সট কম্বিনেশনটো হল পুনৰ্নৱা আৰু দাৰু হৰিদ্ৰা এই দুটা কম্বিনেশন কিহত কাম কৰে আপোনাৰ বডি ভিতৰৰ যিবিলাক আনৱান্টেড মেটেৰিয়েল হৈ গল তাৰ মানে অদৰকাৰী বস্তুবিলাক যে প্ৰডিউস হৈ যায় আমাৰ বডিটোৱে কাম কৰাৰ পিছত যেটো আমি কেতিয়াবা টক্সিন বুলিও কওঁ হেতু উলিয়াই দিবলে যেটো উলিয়াই দিয়াৰ প্ৰসেস হয় হেতুত হেল্প কৰিব নেক্সট কম্বিনেশনটো হল ব্ৰাহ্মী শংপুষ্পী আৰু অশ্বগন্ধা এই তিনটা হাৰ্বছৰ কম্বিনেশন কিহত কাম কৰিব যেটো আমাৰ মুড সুইং হোৱা বুলি মই কওঁ কেতিয়াবা বহুত ইৰিটেটেড আমি ইৰিটেট হৈ যাওঁ অলপ কিবা এটাত খং উঠে আমাৰ বিনা কাৰণত খঙাল হৈ উঠো মুডটো বহুত চেঞ্জ হয় এই মুড সুইংস বিলাকত খুব বেছি ভাল কাম কৰে আৰু লাষ্ট যেটো কম্বিনেশন দেখিছে এটো হল শ্বেত মুছলি আৰু সতাৱৰী এই লাষ্ট কম্বিনেশনটো কিহত কাম কৰে আমি খানাৰ পৰা যিবিলাক আইৰন কন্টেন্ট পাইছো আইৰনটো আমাৰ বডিত খুব ভালকে এবজৰ্ব হ'বলে হেল্প কৰে কাৰণ হেতু সময়ত আমাৰ এনিমিয়াৰ প্ৰবলেমটো হ'ব নালাগে এনিমিয়াটো আইৰনৰ লগত কানেক্টেড হয় এটো আমি ফিলিংত ডিসকাস কৰো অলৰেডি তো আইডিয়া এটা আপোনালোকৰ অলৰেডি আছে তো হেতু কাৰণে আইৰন যেটো আমাৰ আইৰন হয় আমাৰ এবজৰ্পশন যেটো হোৱাৰ প্ৰসেস হয় হেতুক সাপোৰ্ট কৰিব পাৰে যাতে আইৰন যিমানখিনি আপুনি খোৱাবৰ পৰা লৈছে এই গুটেইখিনি ভালকে এবজৰ্ব হৈ যাব পাৰে এতিয়া চাই লব প্ৰবলেম মতে কিন্তু কম্বিনেশনটো দিম প্ৰবলেম মতে এইখিনি অলপ ভালকে ধ্যান দি চাব absence of cycle তাৰ মানে পিৰিয়ড যদি অহা নাই তেতিয়া হলে কম্বিনেশনটো হ'ব woman companion immuno 3+ feeling liquid or capsule এই তিনটা বস্তু আপুনি দিব লাগিব আৰু যদি ইমিউনিটি কাবাক দি আছে যদি ইমিউনিটি বহুত কম যেন লাগিছে তেতিয়া হলে আপুনি কৱচ প্লাছটো লগত দিব পাৰে irregular cycle next problem to irregular cycle মানে regularity to maintain কেতিয়াবা এমাহ পিছত হয় কেতিয়াবা দুমাহ পিছত হয় এনেকুৱা irregularity যদি আছে তেতিয়া হলে আমাৰ কম্বিনেশনটো কি হ'ব woman companion দিব multi gut blood purifier দিব আৰু লগতে feeling liquid or capsule দিব feeling or liquid or capsule কৈছো liquid আৰু capsule কিন্তু দুইটা লগতে নি দিব or বুলি কৈছো যিকোনো এটা দিব liquid to দিব নহলে capsule to দিব next problem to হল আমাৰ irregular quantum of excretion তাৰ মানে flow কেতিয়াবা heavy কেতিয়াবা বহুত light হয় হেতু যদি problem আছে তেতিয়া আমাৰ দিব লাগিব woman companion লগত feeling liquid or capsule next আমাৰ problem to হল painful cycle pain যদি আছে যদি pain normal amount ত আছে তেতিয়া হলে woman companion লগত 5 stress to দিলে কাম হ'ব কিন্তু যদি বহুত severe level of pain হয় তেতিয়া হলে woman companion 5 stress ৰ লগতে আপুনি no vedna capsule to add কৰিব পাৰে
লাষ্টত যেটো PMS ৰ প্ৰবলেম কৈছো প্ৰি মেনষ্ট্ৰুৱেল সিনড্ৰোমৰ প্ৰবলেম যদি বহুত বেছি কাৰবাৰ হয় যে কেতিয়াবা হয় যে ইমান বেছি হৈ যায় যে এটো অলপ মেইনটেইন কৰিবলৈ নিজে অলপ সাফাৰ কৰিবলৈ দিগদাৰ হয় তেতিয়া হলে ওমেন কম্পেনিয়ৰ লগত নো বেদনা ক্যাপসুলটো দিব লাগিব এতিয়া মন কৰিব কম্বিনেশন গোটেইখিনিত কেতিয়াবা কি হয় ডোসেজটো কি হ'ব এটো কিন্তু প্ৰবলেমটো কি হয় বা কি কোনটো লেভেলত প্ৰবলেম আছে এটো ডিপেন্ড কৰিব কিছুমান অলপ গাইডলাইন আছে এখিনি অলপ ভালকে মন কৰিব প্ৰেগন্যান্সিত দিব লগা প্ৰডাক্ট নহয় তা মানে এই প্ৰডাক্টটো প্ৰেগন্যান্সি সময়ত ৰেকমেন্ড কৰি নিদিব কাৰণ এই প্ৰডাক্টটো প্ৰেগন্যান্সি সময়ত ইউজ কৰিব লগা প্ৰডাক্ট নহয় কাৰবাক যদি absence of cycle দিছে তা মানে পিৰিয়ড হোৱা নাই হেতু প্ৰবলেমত যদি দিছে তেতিয়া হলে প্ৰডাক্টটো লোৱা পিছত যদি 3-4 মাহ লোৱা পিছতো পিৰিয়ডটো অহা নাই সাইকেলটো স্টাৰ্ট হোৱা নাই তেতিয়া হলে ইমিডিয়েটলি ডক্টৰ ভিজিট কৰিবলৈ ৰেকমেন্ড কৰিব কাৰণ ইন্টাৰনেল বেলেগ ৰিজনো হ'ব পাৰে হেতু অলপ চেকআপ কৰি লোৱাটো ভাল আৰু লাষ্টৰ হে প্ৰবলেম পইণ্টটো অলপ ভালকে মনত থব 100% মনত থব কাৰণ আমাকো এটো কোৱা হয় সাইন্টিষ্টৰ ফালৰ পৰা এটো প্ৰডাক্ট কিন্তু ফাৰ্টিলিটি বা কনসেপচনৰ প্ৰডাক্ট নহয় কাৰবাৰ যদি ইনফাৰ্টিলিটি প্ৰবলেম আছে বা কনসিভ কৰিব পৰা নাই তেতিয়া হলে কিন্তু এই দুইটা প্ৰবলেমতে আপুনি প্ৰডাক্টটো আগবঢ়াই নিদিব ৰেকমেন্ড কৰি নিদিব এই প্ৰডাক্টটো তেনেকেকে কাম নকৰিব অলপ মাৰ্কেটটো যদি আমি চাই লওঁ মাৰ্কেট কিন্তু ওমেন কম্পেনিয়ৰ বহুত ডাঙৰ মাৰ্কেট কাৰণ আমি আগতে একদম ইনিশিয়ালি এটা বস্তু মই কৈছিলো যে 30% আমাৰ ইন্ডিয়াৰ পপুলেশনৰ 30% পপুলেশন কিন্তু মেনস্ট্ৰুৱেটিং মহিলাসকল হয় তাৰ মানে 30% যদি হয় এটো বহুত ডাঙৰ এটা নাম্বাৰ হয় এটো কোৱা হয় যে 15 বছৰৰ পৰা 50 বছৰৰ ভিতৰত মহিলাসকল কিমান আছে 30 crore কে বেছি over 30 crore বুলি কয় তাৰ মানে 30 কোটিতকে বেছি মহিলাসকল আছে এটো এজ গ্ৰুপত তাৰ মানে আমাৰ ওমেন কম্পেনিয়নটো ইউজ কৰিব লগা গ্ৰুপত 32% মহিলাসকলে কিন্তু মেনস্ট্ৰুৱেল সাইকেলৰ লগত বিভিন্ন ধৰণৰ প্ৰবলেম খিনি ফেস কৰে সাফাৰ কৰে ডেফিনেটলি আমাৰ যেটো মাৰ্কেট হয় এটো ডাঙৰ মাৰ্কেট হয় awareness to অলপ কম ডেফিনেটলি আমাৰ মাৰ্কেটত তেনেকুৱা ন্যাচাৰাল সলিউশন নাই আমি অলৰেডি ডিসকাস কৰিলো যে মেডিসিন বিলাক ইবিলাক সাইড ইফেক্ট থাকে আমাৰ প্ৰডাক্টটো ন্যাচাৰাল হয় বস্তু গোটেই বস্তুখিনি ন্যাচাৰাল এক্টিভ মানে ন্যাচাৰাল বস্তু পৰা ইউজ কৰা হৈছে তো হেতু কাৰণে ইয়াৰ সাইড ইফেক্ট ডেফিনেটলি নাথাকিব আৰু ওমেনছ হেলথটো প্ৰমোট কৰাটো বহুত বেছি জৰুৰী হয় ওমেনছ হেলথটো যদি ডিস্টার্ব হৈ যায় আপুনি চাব আপোনাৰ ঘৰত কিন্তু মহিলা এজন যদি মহিলা এগৰাকী যদি অসুস্থ হৈ পৰিছে বা কিবা হেলথ প্ৰবলেমত আছে গোটেই ঘৰখনৰ হেৰিটো কিন্তু বেয়া হৈ যায় তাৰ মানে সবৰ লাইফটো কিন্তু মহিলাৰ লগত কানেক্টেড হয় হেতু কাৰণে বহুত জৰুৰী হয় আৰু আমাৰ এই ওমেন কম্পেনিয়নটো কিন্তু এলিমেন্টছ ওয়েলনেস যেটো ৰেঞ্জ হয় তাৰ ভিতৰত এটো বেষ্ট সেলাৰ হয় তাৰ মানে বেষ্ট সেলিং প্ৰডাক্ট হয় মাৰ্কেট বহুত ডাঙৰ হয় এতিয়া কিছুমান গাইডলাইন আমি এতিয়া দি আছো গাইডলাইন খিনি এখিনি এতিয়া যে মই কম এখিনি গাইডলাইন অলপ মনত থব অলপ ভালকে মন দি পেলাই শুনিব কাৰণ কেতিয়া ডক্টৰৰ ওচৰত যাব লাগে এটো অলপ জানিব লাগে এটো জানিলো মেনস্ট্ৰুৱেশন সাইকেলটো মানে মেনস্ট্ৰুৱেশন যদি পিৰিয়ডটো যদি মই একদম সিম্পল কে কওঁ পিৰিয়ড যদি 15 বছৰ এজ লৈকে আৰম্ভ হোৱা নাই কাৰবাৰ তেতিয়া হলে ইমিডিয়েটলি ডক্টৰৰ ওচৰত যাব লাগে আপোনাৰ হঠাতে যদি পিৰিয়ডটো বন্ধ হৈ যোৱা 90 ডেজ পাৰ হৈ গল তাৰ মানে 3 মাহতকে বেছি হৈ গল পিৰিয়ড বন্ধ হোৱা লগে লগে আপুনি ডক্টৰৰ ওচৰত যাব লাগে আৰু যদি বহুত বেছি ইৰেগুলাৰ হৈ গল মানে ইৰেগুলাৰিটিটো বহুত আছে মান্থলি সাইকেল যেটো হ'ব লাগে কেতিয়াবা যেটো মই গ্যাপ কৈছিলো 21 ডেজ to 35 ডেজৰ এটা গ্যাপ থাকিব লাগে দুটা পিৰিয়ডৰ মাজত এই গ্যাপটো যদি বহুত বেছি ফ্লাকচুৱেট কৰে কেতিয়াবা কম হৈ গৈছে কেতিয়াবা বেছি দিন ডিলে হৈ আছে হেতু যদি ফ্লাকচুৱেট বহুত বেছি কৰিছে প্ৰতিবাৰে ফ্লাকচুৱেট কৰে তেতিয়াও কিন্তু ডক্টৰৰ ওচৰত যাব লাগে ইৰেগুলাৰিটিটো থাকিলে আৰু 7 দিনতকে বেছি যদি আপুনি ব্লিড কৰি আছে তাৰ মানে সাধাৰণতে 4 to 5 ডেজ 4 পৰা 5 দিন লৈকে ব্লিডিংটো থাকে আৰু যদি 7 দিন লৈকে আপোনাৰ ব্লিডিংটো বন্ধ হোৱা নাই তেতিয়াও আপুনি ডক্টৰৰ ওচৰত যোৱাটো বহুত বেছি ইম্পৰ্টেন্ট দুটা পিৰিয়ডৰ মাজৰ পিৰিয়ডত কেতিয়াবা যদি হঠাতে আপোনাৰ ব্লিডিংটো হয় কেতিয়াবা আপোনাৰ হঠাতে এদিনৰ কাৰণে বলে ব্লিডিংটো হল আজি অলপ স্পটিংটো ফিল কৰিলো মই তেনেকুৱা যদি প্ৰবলেম হৈছে যে দুটা পিৰিয়ডটো ভালকে হোৱা
নাই কিন্তু দুইটা পিৰিয়ডৰ মাজত কেতিয়াবা এদিন বা দুদিনৰ কাৰণে গলে মোৰ হালকা এটা ব্লিডিং হয় হেতু প্ৰবলেম থাকিলেও কিন্তু ইমিডিয়েটলি ডক্টৰ ভিজিট কৰিব আৰু পেইন থাকিলে যদি বহুত বেছি সিভিয়াৰ পেইন আপুনি সহ্য কৰিব পৰা নাই হেতু প্ৰবলেমটো কিন্তু ডক্টৰৰ লগত এবাৰ ভিজিট কৰিব লাগে সো ডক্টৰ ভিজিটটো আমি সেকশনটো কেলে ইয়াত ইনক্লুড কৰিলো ডক্টৰ ভিজিট কৰি ললে এক্সাক্ট বেলেগ কিবা ৰিজন যদি আছে ইয়াৰ লগত যদি কম্বিনেশনত বেলেগ প্ৰডাক্ট দি পেলাই আপুনি কাৰবাক হেল্প কৰিব পাৰে তেতিয়া হলে ডেফিনেটলি আপুনি তেনেকে হেতু কাৰণে প্ৰবলেম জনাটো বহুত ইম্পৰ্টেন্ট হয় হেতু কাৰণে এইবিলাক ক্ষেত্ৰত কিন্তু ডক্টৰ ভিজিট কৰাটো অলপ ৰেকমেন্ডেশন ডেফিনেটলি ৰেকমেন্ড কৰিব আজি আমি ডিসকাস কৰিলো এলিমেন্টস ওয়েলনেস ওমেন কম্পেনিয়ন ইমানখিনি ন্যাচাৰাল ৱেত কাম কৰে গোটেইখিনি নলেজ লোৱাৰ পিছত ডেফিনেটলি আমি কম নাৰী হৈসকে আভাৰী কাৰণ ন্যাচাৰাল সলিউশন ওমেন কম্পেনিয়ন নিচিনা কাম কৰা মাৰ্কেটত অনেক সলিউশন নাই হেতু কাৰণে নাৰীয়ে সদায় এটো প্ৰডাক্টৰ প্ৰতি কৃতজ্ঞ থাকিব এতিয়া আমি প্ৰডাক্ট খিনিৰ গোটেইখিনি ইউএসপি চালু হাৰ্বছৰ বিষয়ে চালু এতিয়া আমি ব্ৰ্যান্ডৰ ইউএসপি খিনি চাম এপিআই আৰু আইএচ ফৰ্মুলেশন এপিআই হল আয়ুৰ্বেদিক ফাৰ্মাকপি অফ ইন্ডিয়া আৰু আইএচ হল আমাৰ ইন হাউস ফৰ্মুলেশন খেলে নাৰায়ণ ছাৰৰ নিজৰ ফৰ্মুলেশনো ইয়াত আছে কিছুমান হেতু কাৰণে ইন হাউস ফৰ্মুলেশন বুলি লিখা হৈছে batch to batch quality fingerprinting তামানে প্ৰতিটো ব্যাচত যিবিলাক প্ৰডাক্ট লঞ্চ কৰা হয় লাষ্ট ব্যাচৰ লগত কিন্তু quality fingerprinting test এটা কৰিব লাগে যেতিয়া 100% quality to match কৰে তেতিয়া আমি লঞ্চ কৰো কাৰণ quality আমি কম্প্ৰমাইজ কৰিব নিবিচাৰো novel combination of ingredients আমি ingredients খিনি গোটেইখিনি novel combinationত আছে আৰু আমি বহুত ডাঙৰ এটা বস্তু চালু যে বেলেগ বেলেগ প্ৰবলেম বিলাকৰ কাৰণে কিন্তু বেলেগ বেলেগ কম্বিনেশন বিলাক দিয়া হৈছে তো ইমান স্পেসিফিক্যালি হাৰ্বছ বা জড়ি বুটি বিলাক দিয়া হৈছে যেটো বহুত ধুনিয়াকে ন্যাচাৰাল ৱে স্পেশাল কে আপোনাৰ বডিটোৰ ভিতৰত আৰাম দিয়াত হেল্প কৰিব Certification Ayushor under দুই ধৰণৰ certification হয় standard আৰু premium standard certification কথাটো মানে হল যে যেটো standard certification হয় এটো কথাটোৰ মানে হল দেশৰ ভিতৰত আপুনি প্ৰডাক্ট খিনি সেল কৰিব পাৰিব বা শেয়াৰ কৰিব পাৰিব Ayushor premium mark certificationৰ মানে হল যে আপুনি প্ৰডাক্টটো ইন্টাৰনেশনাল লেভেলতো শেয়াৰ কৰিব পাৰিব নিজে গম পাইছে এটো কোৱালিটিটো কিমান লেভেলত হলে এটো certificationটো হ'ব আৰু প্ৰিমিয়াম লেভেলটো Ayushor সৰ্বোত্তম certification এটো টাইমছ অফ ইন্ডিয়াৰ এটা ৰিপৰ্ট হয় যেটো নতুন নহয় 2013 ৰ ৰিপৰ্ট হয় তাৰমানে বহুত বছৰৰ পৰা এটো আমাৰ গভৰ্ণমেন্টৰ ফালৰ পৰা কোৱা হৈছে যে আয়ুষ মাৰ্ক থকা আয়ুৰ্বেদিক প্ৰডাক্টে সদায় ইউজ কৰিব আৰু আমাৰ প্ৰডাক্ট বিলাকত কি আছে আয়ুষৰ প্ৰিমিয়াম মাৰ্ক সাৰ্টিফিকেশন আছে হেতু কাৰণে আমাৰ ডেফিনেটলি সৰ্বোত্তম হয় প্ৰডাক্ট খিনি কাৰণ সৰ্বোত্তম সাৰ্টিফিকেশনটো আছে নিঃসন্দেহে সবে ইউজ কৰিব পাৰিব ন্যাচাৰাল হয় সাইড ইফেক্ট নাই এটা লাস্ট সেকশন টু যেটো আমি সদায় কথা পাতো ট্ৰেনিংৰ একদম লাষ্টত টাইপস অফ কাস্টমাৰ তাৰমানে আমি এতিয়া প্ৰডাক্ট সম্পৰ্কে পুৰা আইডিয়াটো হৈ গল আমাৰ এতিয়া আমাৰ কনফিডেন্স লেভেল এটা হৈ গল কাৰণ নলেজটো আমাৰ লগত আছে তে নলেজটো লৈ আমি কাম ক'ত কৰিম আমি মাৰ্কেটত গৈ কাম কৰিম তো নিজৰ টাৰ্গেট মাৰ্কেটটো জনাটো বহুত বেছি ইম্পৰ্টেন্ট হয় হেতু কাৰণে আমি এটো টাইপস অফ কাস্টমাৰ যেটো সেকশন হয় এটো আমি ট্ৰেনিংত ইনক্লুড কৰিলো টাইপস অফ কাস্টমাৰ তো কি লৈছো তিনটা ক্যাটাগৰীত আপুনি কাস্টমাৰ পাব মাৰ্কেটত এ বি সি এই ক্যাটাগৰী হল হেলদি তাৰমানে ভাল হয় একো প্ৰবলেম বডিত আৰম্ভ হোৱা নাই বি ক্যাটাগৰীটো হল হৰুহুৰা প্ৰবলেম বিলাক আৰম্ভ হৈ গৈ আছে সি ক্যাটাগৰীটো হল ক্ৰিটিক্যাল পেশেন্ট তাৰমানে প্ৰবলেম যেটো আছিল এটো বহুত সিৰিয়াস লেভেল পালেগে আমাৰ টাৰ্গেট কাস্টমাৰ কোনটো হয় এ আৰু বি ক্যাটাগৰী তাৰমানে আপুনি যদি ওয়েলনেছৰ প্ৰডাক্টটো লৈ পেলাই টাৰ্গেট এৰিয়াতে কাম কৰে টাৰ্গেট মাৰ্কেটতে কাম কৰে তেতিয়া কিন্তু আপুনি যেটো প্ৰডাক্ট লৈ কাম কৰিছে হেতুৰ যেটো সাকসেসফুল ৰেট আপুনি সাকসেসৰ যেটো ৰেট হয় বা ৰিজাল্টৰ যেটো ৰেশিও হয় এটো ম্যাক্সিমাম ৰিজাল্ট প্ৰডাক্টৰ পৰা আপুনি পাব পারচেজিং যদি আপুনি বেলেগ অনলাইন সাইট বা অনলাইন পোর্টালত গৈ কৰি আছে তেতিয়া হলে কিন্তু কোম্পানী ফালৰ পৰা একো গ্যাৰান্টি নাথাকে কাৰণ প্ৰডাক্ট খিনি ফেক হ'ব পাৰে ডুপ্লিকেট হ'ব পাৰে বা এক্সপায়াৰ্ড প্ৰডাক্ট হ'ব পাৰে হেতু কাৰণে যেতিয়া পারচেজিং কৰিব আমাৰ যেটো অফিশিয়াল পারচেজিং সাইট হয় indiashopee.com তাত গৈ কৰিব পাৰে আৰু যদি নিজে ওয়াক ইন হৈ কৰিব বিচাৰিছে তেতিয়া হলে বিভিন্ন জায়গাত কিন্তু ইন্ডিয়া শপিৰ ষ্টৰ বিলাক আছে আপুনি তাত সাৰ্চ কৰি লব পাৰে আপোনাৰ ওচৰৰ ষ্টৰ কোড আছে এটো সাৰ্চ কৰি পেলাই তাত আপুনি নিজে গৈ পারচেজিংটো কৰিব পাৰে এটা কথা মই ইয়াত মেনশন কৰিছো মই প্ৰতিটো ট্ৰেনিংত এটো কওঁ আজি এই ট্ৰেনিংটো মই জানো বহুত এনেকুৱা ডিস্ট্ৰিবিউটৰ বন্ধুসকল আছে যে ইউটিউবৰ চেনেলৰ মাধ্যমেৰে আপোনালোকে ট্ৰেনিংটো লৈ আছে
এতিয়াও যদি হাৰভেষ্টৰ আমাৰ এটা অফিচিয়েল চেনেল আছে ইউটিউবত হাৰভেষ্টৰ নামত হেতু যদি এতিয়াও আপোনালোকে সাবস্ক্ৰাইব কৰা নাই অতি সোনকালে এটো সাবস্ক্ৰাইব কৰক কাৰণ সাবস্ক্ৰাইব কৰি ললে কি হ'ব যেতিয়া হাৰভেষ্টে যিকোনো ট্ৰেনিং প্ৰগ্ৰাম চলাইছে চেনেলটোত লগে লগে নোটিফিকেশন এটা আপোনাৰ ওচৰত গুচি যাব এই নোটিফিকেশনটো ডাইৰেক্টলি ক্লিক কৰি পেলাই আপুনি ট্ৰেনিংটো এটেন্ড কৰিব পাৰিব নহলে বাৰে বাৰে লিংকটোত গৈ পেলাই ভিতৰত গৈ আপুনি লিংকটো ক্লিক কৰিলে তাৰপিছত ভিতৰত গল তাৰপিছত ট্ৰেনিংটো আপুনি এটেন্ড কৰিলে দীঘলীয়া প্ৰসেস হৈ যায় নিজৰ কামটো ইজি কৰক হাৰভেষ্টৰ যেটো অফিচিয়েল ইউটিউব চেনেল হয় এটো সাবস্ক্ৰাইব কৰিব আজি আমি কথা পাতিলো এলিমেন্টছ ওয়েলনেছৰ প্ৰডাক্ট এটা যেটো আমাৰ ওমেন কম্পেনিয়ন মহিলাসকলৰ ৰিলেটেড প্ৰডাক্ট হয় আশা কৰিছো যেটো আজি নলেজ খিনি পালে এটো আপোনাৰ বিজনেছত কাম কৰাত সহায় হ'ব হেল্প কৰিব কিন্তু হদায় মনত থব মই হদায় এটা কথা কওঁ এতিয়া নলেজ পাই গল কনফিডেন্স এটা ডেভেলপ হৈ গল কিন্তু মাৰ্কেটত যোৱা আগত আজি যিমান খিনি নলেজ পালে গোটে নলেজ খিনি কিন্তু এবাৰ ৰিভাইজ এটা কৰি লব ৰিভিজন কৰাটো বহুত ইম্পৰ্টেন্ট হয় তো ৰিভিজন কৰাৰ পিছত উইশ অল দ্য ভেৰি বেষ্ট ভালকে কাম কৰক কনফিডেন্টলি মাৰ্কেটত যাওক আৰু সাকসেসটো পাওক এতিয়া মই দীপায়িতা গাঙ্গুলী ইয়াতে হেক কৰিছো আজিৰ কাৰণে ট্ৰেনিং প্ৰগ্ৰামটো আকৌ লগ পাম আমি নতুন এটা প্ৰডাক্ট লৈ আকৌ মই আহিম আকৌ আপোনালোকৰ ওচৰত আহিম আকৌ কথা পাতিম আমি হিকিম নলেজ লম তেতিয়ালৈকে ভালকে থাকিব সেফ থাকিব থ্যাংক ইউ সো মাচ Thank you for watching. For more business and product videos, subscribe the channel now.